ধৰ্মীয় অনুষ্ঠানসমূহ চলি আছে তথাপিও আমাৰ অসমবাসী হিচাপে আমাৰ মনত এটি শোকে ভৰি আছে প্ৰত্যেকজন ব্যক্তিৰ হৃদয়ত সেয়া হৈছে আমাৰ হৃদয়ৰ ৰত্ন অসম সম্পদ আমাৰ হিয়াৰ আমঠু আমাৰ অসমৰ গৌৰৱ জুবিন গাৰ্গ ডাঙৰীয়া সৌখিদিনা হঠাতে আকস্মিকভাৱে আমাৰ মাজৰ পৰা হেৰাই গ'ল আমি কোনেও কল্পনাও কৰা নাছিলোঁ গতিকে এনে এজন ব্যক্তি যিজন অকল অসমতেই নহয় ভাৰততেই নহয় গোটেই বিশ্ববাসী শোকত নিয়মান হৈ আছে গতিকে আমি তেখেতৰ সেই শোকতে সমভাগী হ'বলৈ আজি কেইবাদিনমান আগত তেখেতৰ সমাধিস্থলীত উপস্থিত হৈছিলোঁ তাত গৈ আমি দেখিবলৈ পালোঁ জুবিন দা তাতেই খুব ধুনীয়াকৈ সজীৱ হৈ আছে সুগম হৈ আছে আমি সমূহ অসমবাসী ৰাইজে তাত ইমান ধুনীয়াকৈ বন্তি প্ৰজ্বলন ধূপ ধূনাৰে ঈশ্বৰৰ মন্দিৰ যেন সজাই ৰাখিছে গতিকে ভাবকচোন এনেকুৱা এটা সময়ত মানুহে মানুহৰ প্ৰতি দয়া মমতা নোহোৱা সময় এনে সময়তে এজন ব্যক্তিৰ মৃতকক লৈ আমি ইমান গোটেই অসমবাসী শোকত এনেদৰে ম্ৰিয়মান হৈ আছোঁ আজিও সেই শোকৰ পৰা উদ্ধাৰ হ'বলৈ পৰা নাই জুবিন দা যেন আকৌ ঘূৰি আহিব এনেকুৱা অনুভৱ গতিকে সেয়েহে তেখেতে মানুহৰ মৰম জানিবলৈ সক্ষম হৈছিল আমি সেই মহান ব্যক্তিজনক মাধৱ ৰূপে ঈশ্বৰ হিচাপে জ্ঞান কৰিছোঁ গতিকে সেইজনৰ ঈশ্বৰৰ শ্ৰীচৰণত সেৱা ধৰি আমি প্ৰত্যেকখন অনুষ্ঠানতে তেখেতলৈ শ্ৰদ্ধাঞ্জলি হিচাপে আগবঢ়াই আহিছোঁ তেখেতৰ শীৰ্ষতম ধৰ্মীয় এলবাম শিৰোমণি তাৰে এটি খুবেই জনপ্ৰিয় শীৰ্ষ টোকাৰী গীত শিৰতে থাপিলোঁ এই নামভাগ আমি প্ৰত্যেকখন মঞ্চতে গাবলৈ চেষ্টা কৰিছোঁ তেখেতলৈ শ্ৰদ্ধাঞ্জলি হিচাপে গতিকে অসমবাসী আমাৰ হৃদয়ৰ মাজে মাজে আছে তেখেতৰ প্ৰত্যেকটো গানে আমি শুনিছোঁ হৃদয়ত বন্দী হৈ আছে সেয়েহে আমি আগবঢ়াবলৈ লৈছোঁ জুবিনদাৰ খুবেই জনপ্ৰিয় ধৰ্মীয় গীত শিৰোমণি শিৰতে থাপিলোঁ আমি নিশ্চয়কৈ সকলোৱে শুনিছোঁ যদি আমি শুনিছোঁ যদি মনত আছে আমাৰ লগত অকণমান আওৰাই গ'লে আমি নথৈ সুখী হ'ম শেষত জুবিনদাৰ ন্যায় কামনা কৰিছোঁ অতি শীঘ্ৰে যেন আমাক প্ৰশাসনিক বিষয়াই ন্যায় দিয়ে তাকে আশা কৰিছোঁ ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ আগবঢ়াবলৈ লৈছোঁ শিৰোমণি এলবামৰ শিৰতে থাপিলোঁ কৃষ্ণ
কলি ধৰিৰ না